हेलो एस्पिरेंट्स आशा करो आपनालोक सकलो भाले आछे आरो आशा करो आपनालोके निजर प्रिपारेशन बहुत धुनियाকৈ কৰি আছে আজিৰ ভিডিওটো নেটৰ স্লেটৰ ওপৰত নহয় নেটৰ ওপৰত হ'ব কাৰণ কি নেট আমাৰ যেটো জুন 2024 ৰ নেট হেতু আহি আছে আপোনালোকে সবে আশা কৰো ফৰ্ম ফিল আপ কৰিলে আপোনালোকৰ এডমিটো হয়তো আহিলে অলৰেডি বা আহিব তো এতিয়া বেছি দিন নাই যেহেতু একদম লাষ্ট ডেজ এতিয়া মই কি পঢ়িব লাগে কি পঢ়িব নালাগে হেবুৰ নকও এতিয়া মই আপোনালোকক কম যে এক্সাম হলৰ কিছুমান ষ্ট্ৰেটেজিজৰ বিষয়ে ইতিমধ্যে আপোনালোকে বহুত পঢ়িলে সব অলৰেডি ৰিভিজনো হৈ গল কোৱেশ্চনো বহুত প্ৰেক্টিস কৰিলে এতিয়া আপোনালোকে জানিব লাগিব যে এক্সাম হলৰ ভিতৰত আপোনালোকে কেনেকে যে 180 মিনিটস আছে আপোনালোকে ইচ এন্ড এভৰি সেকেন্ডস কেনেকে ইউটিলাইজ কৰিব obtain the maximum marks possible so এক সেকেন্ড এটাও এনে যাব নিদিয়া কয় আপোনালোকে কেনেকে গুটেখিনি সময় ইউজ কৰিব হেতুৰ ওপৰত মই ক'ব বিচাৰিছো তিনটা পাৰ্ট থাকে পাৰ্ট এ পাৰ্ট বি আৰু পাৰ্ট সি পাৰ্ট এ খন তো আমাৰ লাইফ সায়েন্সৰ বুলি নহয় হেতু কমন পেপাৰ হয় যেটো আপোনালোকে আশা কৰ পঢ়িছে বহুতে তাতে নিউমাৰিকেলস লজিক্যাল ৰিজনিং এবিলাক ধৰণৰ কোৱেশ্চনস থাকিব পাৰ্ট বি আৰু পাৰ্ট সি কমপ্লিটলি আমাৰ লাইফ সায়েন্সৰ কোৱেশ্চন থাকিব পাৰ্ট বিৰ যেবোৰ কোৱেশ্চন হেবোৰ ইমান লং না থাকে কোৱেশ্চনবোৰ শৰ্ট থাকিব কিন্তু পাৰ্ট বি টু ইমান ইজি নহয় কাৰণ কি তাতে আপুনি 2D পইণ্ট নলেজ জানিব লাগিব ডাইৰেক্ট চাৰিটা অপচনৰ ভিতৰত এটা অপচন কাৰেক্ট হ'ব তো সেই অপচনটো আপোনাৰ টিক মাৰিব লাগিব তাত আপুনি যিমান মাথা মাৰিলেও লাভ নহব কাৰণ কি হেতু বস্তু আপোনাৰ মেমৰিত থাকিব লাগিব তেনেকুৱা হয় পাৰ্ট বি আৰু পাৰ্ট সি টু কেনেকুৱা যদি আপুনি কনসেপ্ট পুৰা ক্লিয়াৰ আছে পাৰ্ট সি কোৱেশ্চনবোৰ বহুত লং হয় বাট আনসাৰ্সবোৰ ইজি হয় সদায় মনত ৰাখিব যদি কোৱেশ্চনটো শৰ্ট দেখিছে কোৱেশ্চনটো বহুত ইজি হৈছে ৰিড কৰিবলৈ তাৰ আনসাৰটো কিন্তু উলিওৱাত টান হ'ব কিন্তু যদি আপুনি দেখিছে দীঘল এটা কোৱেশ্চন সেই কোৱেশ্চনটো ৰিড কৰি যদি আপুনি গৈ থাকে তেতিয়া সেই কোৱেশ্চনটোৰ মাজতে আনসাৰ সোমাই থাকিব হেতু কাৰণে ইট ইজ অলৱেজ ৰিকমেন্ডেড কি সদায় পাৰ্ট সিৰ পৰা আপুনি সলভ কৰা ষ্টাৰ্ট কৰিব তাৰে দুটা বেনিফিট মই কৈছো পাৰ্ট সিৰ কোৱেশ্চনবোৰ ৰিড কৰিবলৈ আপোনাক বহুতখিনি এনাৰ্জি লাগিব ঠিক আছে যদি আপুনি পাৰ্ট 1 আৰু পাৰ্ট 2 মানে পাৰ্ট এ আৰু পাৰ্ট 2 ৰ পৰা পেপাৰখন ষ্টাৰ্ট কৰে প্ৰথম 1 ঘণ্টা 2 ঘণ্টা যদি পাৰ্ট এ আৰু পাৰ্ট বি দিয়ে তেতিয়া আপোনাৰ ব্ৰেইনৰ আধা এনাৰ্জি এ আৰু বি দি দিলে তাৰ পাছত লাষ্ট 1 ঘণ্টা সাপোজ আপুনি পাৰ্ট 6 দিছে অলৰেডি আপুনি এক্সস্টেড হৈ গৈছে এনাৰ্জি আৰু নাই তেনেকুৱা ইমান কম এনাৰ্জি দি ইমান দীঘল কোৱেশ্চন ৰিড কৰি কাৰেক্ট আনসাৰ এটেম্প্ট কৰাটো অকনমান টাফ হৈ যায় তাৰ আৰু বাহিৰেও আৰু এটা কাৰণ আছে যেটোৰ কাৰণে পাৰ্ট সি ফাৰ্স্ট এটেম্প্ট কৰিব লাগে কাৰণ কি পাৰ্ট সি সবচে বেছি স্কোৰিং সবচে বেছি মাৰ্কস আছে টোটাল আছে আপোনাৰ 100 মাৰ্কস আৰু এটা কোৱেশ্চন 4 মাৰ্কস কে থাকিব টোটাল আপোনালোকক 75 টা কোৱেশ্চন দিয়া যাব তাৰপৰ 25 টা কোৱেশ্চন আপুনি সিলেক্ট কৰিব লাগিব পাৰ্ট সিৰ কথা কৈছো আৰু 25 টা কোৱেশ্চনত 4 মাৰ্কস কে থাকিব এটা কোৱেশ্চন ভুল হলে 1 মাৰ্ক কে ডিডাক্ট হ'ব বাট যদি কাৰেক্ট হয় তেতিয়া 4 মাৰ্কস কে পাব পাৰ্ট সিট কাৰেক্ট আনসাৰ্স এটেম্প্ট কৰাটো সবচে ইজি কাৰণ কি 75 টা কোৱেশ্চনৰ পৰা 25 টা যদি সিলেক্ট কৰিব লাগে আপোনালোকে যদি 13 টা বা 12 টা ইউনিটে পঢ়িছে তেতিয়া কিয় নোৱাৰিব 25 টা এনেকুৱা কোৱেশ্চন আপুনি সিলেক্ট কৰক যিকিটা আপুনি ভালকে পাৰে যিকিটা ইউনিট আপুনি পঢ়িছে কোৱেশ্চনখিনি ৰিড কৰক আৰু সেই 25 টা কোৱেশ্চন সিলেক্ট কৰক যিকিটা আপুনি পাৰিছে 25 টা কাৰেক্ট নহলেও এটলিষ্ট 20 টাটো কাৰেক্ট হ'ব 20 টা কাৰেক্ট হোৱাৰ লগে লগে আপুনি কিমানখিনি মাৰ্কস পালে 80 মাৰ্কস পাই গল তো ডাইৰেক্ট সলিড 80 মাৰ্কস আপুনি একদম সিকিউৰ হৈ থাকিব তো পাৰ্ট সি সবচে ফাৰ্স্টতে এটেম্প্ট কৰিব যাতে আপুনি ব্ৰেইনৰ ম্যাক্সিমাম এনাৰ্জি পাৰ্ট সিত লগাব পাৰে বেলেগ একো চিন্তা কৰিব নালাগে পাৰ্ট সি ফাৰ্স্ট এটেম্প্ট কৰিব কাৰণ কি ব্ৰেইন লগালে পাৰ্ট সি ক্লিয়াৰ হৈ যাব প্ৰবলেম নাই 80 90 যেনেকা মাৰ্কস এটা লব তাৰ পাছত আহিব পাৰ্ট বি পাৰ্ট বিত আপোনাক 35 টা কোৱেশ্চন দিয়া যাব যৰ পৰা আপুনি টোটাল 25 টা কোৱেশ্চন এটেম্প্ট কৰিব লাগিব তাত আপোনাৰ টোটাল 2 মাৰ্কস কে থাকিব পাৰ্ট বিও আপুনি আপোনাৰ কাৰণে ইজি হ'ব কাৰণ কি আপোনালোকে লাইফ সায়েন্স পঢ়িছে তো পাৰ্ট বি লৈ নেক্সট আহিব কিন্তু ম্যাক্সিমাম টাইম 1 ঘণ্টাতছে বেছি পাৰ্ট 6 দিব তাৰ পিছতে পাৰ্ট বি দিব টাইম তাৰ পাছত আহিব পাৰ্ট এ লৈ কাৰণ কি পাৰ্ট 8 মেথছ থাকিব আৰু লাইফ সায়েন্সৰ ষ্টুডেন্ট হলে মেথছত ইমান বেছি ষ্ট্ৰং নহব আৰু ভুল কৰাৰ চান্স বহুত থাকিব পাৰ্ট এ তো পাৰ্ট এ লাগিলে গুটেখিনি এৰি দিলেও ইমান লছ নাই কিন্তু যদি ভুল এটেম্প্ট কৰে পাৰ্ট এ তেতিয়াও কিন্তু আপোনাৰ পাৰ্ট সিত ইমান কষ্ট কৰি আৰ্ন কৰা মাৰ্কসখিনি এনে গুচি যাব তো মই ইটোৱে ক'ব বিচাৰো যে সবচে ফাৰ্স্টতে পাৰ্ট সি পাৰ্ট বি পাৰ্ট এ এনেকে আহিব সেকেন্ড কথা সবচে বেছি টাইম পাৰ্ট 6 দিব তাৰপিছত বি তাৰপিছত এ
থাৰ্ড কথা কুৱেশ্যন পেপাৰখনত ফাৰ্ষ্ট বিচাৰিব যে মেথছ দ্য ফলোয়িং কি আছে ফাৰ্ষ্ট যিটোৱে ছেকশ্যন নহওক কিয় মেথছ দ্য ফলোয়িং যিমান দেখা পায় সেইকেইটা ফাৰ্ষ্ট এটেম্প কৰি ল'ব আৰু কম্পিউটাৰ বেছড হয় কুৱেশ্যনটো তো কুৱেশ্যন ৰিড কৰোঁতেও বহুতখিনি এনাৰ্জি গুচি যায় চকুৰ তো অকণমান আপুনি কি কৰিব প্ৰেক্টিচ কৰিব এইকেইদিনত অকণমান কম্পিউটাৰত আপুনি কুৱেশ্যন ছল্ভ কৰা প্ৰেক্টিচ কৰিব কম্পিউটাৰত মোবাইলত নহয় বা বুক পঢ়ি নহয় চ' ডেট এইটো মানে আদত হৈ যায় নহ'লে হেডেক বা আই পেইন এইবিলাক ধৰণৰ বস্তু হ'ব পাৰে তো একদম ফ্ৰেছ আৰু যিমান পাৰে এনাৰ্জি কনজিউমিং অলপ ভালকৈ খাই মেলি যাব কাৰণ কি এটা টাইমত ব্ৰেইনৰ গোটেই এনাৰ্জিখিনি ইউজ হোৱাৰ পাছত মাথাৰ বিষ ষ্টাৰ্ট হৈ যাব পাৰে সেইটো কাৰণে পূৰা খাই মেলি যাব পানী বেছিকৈ খাব পানী পূৰা খাই থাকিব তেনেকৈ এটেম্প্ট কৰিব মেথছ দ্য ফলোয়িং ফাৰ্ষ্ট কৰিব ষ্টেটমেণ্ট বেছ যিবিলাক কুৱেশ্যন থাকে কাৰণ কি বহুতকেইটা ষ্টেটমেণ্ট দিব ABC কম্বিনেশ্যন অফ ষ্টেটমেণ্টৰ পৰা অড ওৱান আউট কৰিবলৈ ইজি হয় এনেকুৱা কুৱেশ্যনবিলাক মন দিব যিবিলাকত আপোনালোকে সেইটো কৰিব পাৰে যে অড ওৱান আউট মানে কোনটো নহয় যেন লাগিছে সেইটো ৰিমুভ কৰিব পাৰে চ' তেনেকৈ কৰিব মই এইখিনি ক'ব বিচাৰিছোঁ আৰু বেলেগ নাই কাৰণ কি এতিয়া এক্সাম আহি পালেই আশা কৰোঁ পূৰা ভালদৰে পঢ়িছে আপোনালোকে অল দ্য বেষ্ট টু এভৰিৱান আৰু তেনেকৈ ভালকৈ দিয়ক এক্সামটো আশা কৰোঁ আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব এইবাৰ আৰু এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যদি আপোনালোকে নেট বা স্লেটৰ প্ৰপাৰ কোচিং মোৰ পৰা ল'ব বিচাৰিছে তেতিয়া তলত দিয়া নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে বা মোক এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনতো কমেণ্ট ডাউন কৰিব পাৰে যদি কোৰ্চটো ল'ব বিচাৰিছে তো গোটেই ফিজ আৰু চব জনাই দিয়া হ'ব তো অল দ্য বেষ্ট এণ্ড বাই প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল